হুঁশিয়ার 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 খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করো বন্ধ করো বন্ধ করো খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করো বন্ধ করো বন্ধ করো খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করো বন্ধ করো বন্ধ করো খিলঞ্জিয়ার ভোট কৰ্তন কৰা বন্ধ কৰক শিৱসাগৰত নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি খিলঞ্জীয়া লোকৰ ভোটাধিকাৰৰ কাঢ়িনিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অসম ছাত্ৰ যুৱ সন্মিলনী সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ বিশেষ সংশোধনী মানে খিলঞ্জীয়া মুছলমান ভোট কৰ্তন আৰু অনা অসমীয়া ভোটাৰক অন্তৰ্ভুক্তিৰ বিৰোধিতা বিজেপি চৰকাৰখনে নিৰ্বাচনী আয়োগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰাৰ দাবী তোলে সংগঠনকেইটাই 7 দিনৰ সময়সীমাৰ বান্ধি দিলে কৰ্তন কৰা লোকক ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট আসাম ৰিপৰ্টছ লাইভ নিৰ্বাচনী আয়োগ হুঁশিয়াৰ 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 নিৰ্বাচনী আয়োগ হুঁশিয়াৰ 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 প্ৰতিনিধি হিচাপে আমাৰ শিৱসাগৰ মাননীয় কাৰ্যবাহী দণ্ডাধীশ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে গতিকে আমি স্মাৰক পত্ৰখন পাঠ কৰিব খুজিছোঁ সকলোৱে শুনিব প্ৰতি মাননীয় নিৰ্বাচনী বিষয়া শিৱসাগৰ জিলাৰ স্মাৰক মহোদয় সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিছে আমি জানিব পাৰিছোঁ যে শেহতীয়া নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত এক অন্যায় সাধন কৰা হৈছে অসমৰ বিভিন্ন ঠাইৰ লগতে শিৱসাগৰতো কেইবা শতাধিক খিলঞ্জীয়া লোকৰ ভোট কৰ্তন কৰি গণতান্ত্ৰিক অধিকাৰ সৰ্ব কৰাৰ চেষ্টা কৰা হৈছে জীৱিত লোকক মৃত সজোৱাৰ লগতে স্থানান্তৰ নোহোৱা ভোটাৰক স্থানান্তৰ দেখুৱাই এক বিসংগতিপূৰ্ণ ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে এনে অগণতান্ত্ৰিক আৰু বেআইনী কাৰ্যক গৰিহণা জনাই অহা 7 দিনৰ ভিতৰত এটা বিসংগতিপূৰ্ণ ভোটাৰ তালিকা সঁচা অৰ্থত সংশোধন কৰি জীৱিত আৰু স্থানান্তৰ নোহোৱা খিলঞ্জীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনালোঁ অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম ভৱদীয় পৰৱজ্যোতি দাস সাধাৰণ সম্পাদক সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্তু মেছ অসম ছাত্ৰ যুৱ সন্মিলনী আকিব হুছেইন কেন্দ্ৰীয় সাংগঠনিক সচিব বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শংকৰজ্যোতি শইকীয়া কোচ ৰাজবংশী ছাত্ৰ সন্থা শিৱসাগৰ মুঠৰ ওপৰত কথাটো হ'ল কি এইটো অন্যায় হৈছে আৰু এই অন্যায় সহ্য কৰা নহ'ব কোনো কাৰণতে সহ্য কৰা নহ'ব ভোটাৰ তালিকা সংশোধনীৰ নামত অন্যায় কৰাটো এইটো আচলতে গণতন্ত্ৰৰ ওপৰত চৰম কুঠাৰাঘাত ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ আজি প্ৰতীকী প্ৰতিবাদ হৈছে পৰৱৰ্তী সময়ত কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব যদিহে 7 দিনৰ ভিতৰত আমি কোনো সদস্য নাপাওঁ মই স্মাৰক পত্ৰখন প্ৰদান কৰিবৰ কাৰণে দিনটোত যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে কিমান মানুহৰ মানে কৰ্তন হৈছে এইটো আপোনালোকে 7 দিনৰ ভিতৰত যদি ঠিক কৰি দিয়ে আপোনালোকে নিজেও জানিছে যে এইটো গম পাইছে গোটেই কথাখিনি আমাৰ যিটো মানে খিলঞ্জীয়া মানুহৰ কোনো যিহেতু কৰ্তনটো আমি নিবিচাৰোঁ চাওক এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই কাৰো বিৰোধো নাই কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক নুবুজায় সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায় এছআই মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি এছআৰক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কৰ্তন কৰা হৈছে মুছলমান মানুহৰ ভোট কৰ্তন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয় এটা কথা স্পষ্ট ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়া হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছে নে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায় কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে এই ভোটাৰ তালিকাৰ যোগেদি স্পষ্ট বাৰ্তা দিছে যে দেশত হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আৰু দুদিনৰ পাছত কৈ দিব যে মুছলিম মানুহৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই গতিকে তেওঁলোকে ন্যায় কথা কৈ আছে কিন্তু মই সুধিব বিচাৰিছোঁ যে শিৱসাগৰত ন্যায় ক'ত আছে শিৱসাগৰত জীৱিত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰা হৈছে স্থানান্তৰ দেখুৱাই পিনি তেওঁলোকে ভোট কৰ্তন কৰা হৈছে অনা অসমীয়া পৰিভ্ৰমী মানুহক ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে এই কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু গণতন্ত্ৰৰ যিটো মৌলিক অধিকাৰ মানুহৰ ভোটাধিকাৰৰ যিটো মৌলিক অধিকাৰ এই অধিকাৰ খৰ্ব কৰা হৈছে আৰু এটা অতি দুখৰ বিষয় যে সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ তৰল এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ অসাংবিধানিক বক্তব্য ৰাখিছে যে মিয়াই 5 টকা যদি ৰিক্সা ভাড়া তাক 4 টকা দিবলৈ কৈছে এই ধৰণৰ তৰল সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ পৰা বক্তব্যৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু এটা কথা আপোনালোকৰ মাধ্যমত যদি সুধিব বিচাৰিছোঁ
যে ভোট কৰ্তন কাৰ কৰা হয় মৃত মানুহৰ আৰু বিদেশী মানুহৰ ভোট কৰ্তন কৰা হয় মুখ্যমন্ত্ৰীয়ে কেতিয়াওতো বিদেশী শব্দটো ব্যৱহাৰ কৰা নাই মিয়া শব্দটো ব্যৱহাৰ কৰিছে তেওঁ ডাইৰেক্টলি কৈ দিলে হয় যে ভাৰতবৰ্ষত মুছলমান মানুহৰ ভোটাধিকাৰ দিয়া অধিকাৰ নাই ভোট দিয়া অধিকাৰ নাই এই কথাটো স্পষ্ট কৰি দিয়ক যে আমি আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ বিদেশী ভোট কৰ্তন কৰা আপোনাৰ সেই সাহসটো আছে নাই নে বিদেশী ভোট কৰ্তন কৰা আপোনালোকৰ সাহস নাই বা আপোনালোকৰ সামৰ্থ্য নাই সেইকাৰণে মিয়া মানুহক ভোট কাটি পিনি মুছলমানৰ ভোট কৰ্তন কৰি আপোনালোকে ৰাজনৈতিক যি সিদ্ধি পূৰণ কৰিব বিচাৰিছে এই কাৰ্য আমি গৰিহণা দিছোঁ গণতন্ত্ৰ বচাব লাগিব দেশৰ সংবিধান বচাব লাগিব সেইকাৰণে আপোনালোকৰ এই নিৰ্বাচন আয়োগৰ যি স্বৈৰচাৰী যি উদ্দেশ্য প্ৰণোদিত যি কাৰ্য তাৰ বিৰোধিতা কৰিছোঁ আৰু আমি শিৱসাগৰ নিৰ্বাচন আয়োগক নিৰ্বাচন বিষয়াক আমি 7 দিনৰ সময় দিছোঁ যে যিসকল শিৱসাগৰ খিলঞ্জীয়া মুছলমান ভোট কৰ্তন কৰা হৈছে জীৱিত লোকৰ তেওঁলোকক এই তালিকাখনত অন্তৰ্ভুক্ত কৰি বিচাৰিছোঁ আৰু বাৰে বাৰে কৈছোঁ শুদ্ধ ভোটৰ তালিকা মানে মুছলমান মানুহৰ ভোট কৰ্তন হ'ব নোৱাৰে অনা অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটৰ অন্তৰ্ভুক্তি হ'ব নোৱাৰে এই কাৰ্যৰ বিৰোধিতা কৰিছোঁ 7 দিনৰ সময় দিছোঁ অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম